Hello everybody. আমি আগবাঢ়ি যাওঁ হোমৱৰ্ক গিটা কৰিছে কেজন মানে সকলোৱেতো কৰা নাই এজ ইউজুৱেল বছৰো বহু কেজনে কৰা নাই বাকি ভাবাৰটো দুজনী ছোৱালীয়ে দিছে বাকি ল'ৰাবিলাকৰ এতিয়ালৈকে খবৰ নাই একো খুব সোনকালে হোমৱৰ্ক গিটা সাবমিট কৰিবা নহলে ঘৰলৈ ফোন কৰিবলৈ বাধ্য হ'ম আৰু লাষ্ট যেটো হোমৱৰ্ক দিছিলো তাত যেটো এটা কোৱেশ্চন আছিলে কোৱেশ্চন নম্বৰ most probably 44 কোৱেশ্চন নম্বৰটো বৰ ভালকৈ লিখিব পৰা নাই সকলোৱে মই অকনমান দেখাই দিছো এনেকুৱা আছিলে যে total charge q is distributed uniformly over a circular ring. Now radius to suppose r. Total charge q uniformly distribute kora ase. So enka ring of charger karone ami janu je center of field to 0 hoy. Ami hedina korisilu ane and uniformly distributed charge to center of field to 0 hoy. এতিয়া আমাক কৈছে যে ইয়াৰ পৰা এটা এলিমেন্টাৰী লেংথ dl এই লেংথটো সাপোজ এইটো এলিমেন্টাৰী লেংথ আমি কনসিডাৰ কৰো dl টু কাটি উলিয়াই দিয়া হ'ল কাটি উলিয়াই দিয়াৰ পিছত এই যে ৰিমেইনিং পোৰশন থাকিব ৰিমেইনিং পোৰশনটোৰ কাৰণে সেন্টাৰত আমি ফিল্ড উলাব লাগে ওকে এতিয়া এই কেনেকৈ উলিয়াম সিম্পল এই লজিকটো অকনমান লিখিব লাগে আনসাৰটো দিলে নহব যে আমি এটা কথা জানো যে dl টো যেতিয়া ইয়াত থাকিব dl টো যেতিয়া আছিল dl টো থাকুতে কি আছিল যে সেন্টাৰটো 0 আছিল dl টো আতৰাই দিওতে সেন্টাৰত ফিল্ড টো 0 আছিল dl টো আতৰাই দিওতে ফিল্ড টো 0 নহয় কিবা এটা ফিল্ড আহিব এতিয়া dl টো যদি আমি ইয়াত এনেকে লগাই দিও dl টো নথকা লৈকে ফিল্ড টো ইয়াত 0 নহয় কিবা এটা ফিল্ড আহিব dl টো লগাই দিয়া লগে লগে ফিল্ড টো 0 হৈ যাব কাৰণ গুটেটো ফুল সার্কেল হৈ যাব ফিল্ড টো ইয়াত সেন্টাৰত 0 হৈ যাব গতিকে আমি কি ক'ব পাৰো যে dl টো লগাই দিয়াৰ লগে লগে যেহেতু ফিল্ড টো 0 হৈ যায় গতিকে যে ৰিমেইনিং পোৰশনৰ কাৰণে যেটো ফিল্ড সেই ফিল্ড আৰু dl ৰ কাৰণে যেটো ফিল্ড হ'ব এই দুটা ফিল্ড সেন্টাৰত এই দুটা ফিল্ড ইকুৱেল আৰু অপোজিট কাৰণ dl টো নাথাকোতে ইয়াত ৰিমেইনিং পোৰশনৰ কাৰণে কিবা এটা ফিল্ড আছিল আৰু dl টো লগাই দিয়া লগে লগে ফিল্ড টো 0 হৈ যায় তাৰ মানে কি ৰিমেইনিং পোৰশনৰ কাৰণে যেটো ফিল্ড আছিল সেই ফিল্ডটো dl ৰ ফিল্ডটোৱে কেনসেল কৰি দিয়ে সো সেই কাৰণে আমি লিখিব পাৰো যে e dl plus e remaining portion total is equal to 0 dl to লগাই দিয়া লগে লগে ফিল্ড 0 হৈ গল তাৰ মানে e dl plus e remaining portion দুটা ফিল্ড এড কৰিলে ভেক্টৰ এডিশন এড কৰিলে 0 হ'ব লাগে সো ইয়াৰ পৰা আমি এটা কথা জানো যে e remaining is equal to minus e dl so tante dl আৰু ৰিমেইনিং পোৰশনৰ ফিল্ড গিটা ইকুৱেল আৰু অপোজিট এতিয়া আমি ৰিমেইনিং পোৰশনটো ফিল্ডটো ইয়াত ক্যালকুলেট কৰিব নোৱাৰো এটা ম্যাথমেটিক্স বহুত টান হ'ব কিন্তু আমি dl পোৰশনটোৰ ফিল্ডটো আমি উলাব পাৰো আৰু আমি দেখিলো যে এটাৰ ম্যাগনিটিউডটো সমান ডাইৰেকশন অপোজিট হ'ব যদি ৰিমেইনিং পোৰশনৰ ফিল্ডটো বলে এনেকুৱা হয় dl পোৰশনৰ ফিল্ডটো এনেকুৱা হ'ব লাগিব অপোজিট ডাইৰেকশন হ'ব লাগিব ওকে আৰু দুটা ম্যাগনিটিউড ইকুৱেল গতিকে e remaining magnitude is equal to e dl magnitude আৰু e dl magnitude টো আমি উলাব পাৰো কেনেকুৱাকে যে k dq by r square কাৰণ dl portion to very small portion elementary length গতিকে এটা পয়েন্ট চাৰ্জ হিচাপে যদি আমি কনসিডাৰ কৰো kq by r square distance to r হ'ব ৰেডিয়াস হ'ব সেন্টাৰ এতিয়া খেলে আমি dq টো উলাই ল'ব লাগে dq টো কেনেকুৱা হ'ব যে টোটাল চাৰ্জ আসলে q সো 2 pi r length যদি চাৰ্জ q হয় ইউনিট লেংথত কিমান হ'ব q by 2 pi r সো তেন্তে dl লেংথত কিমান হ'ব যে q by 2 pi r into dl সো এটো হ'ব আমাৰ dq সো ইয়াৰ ভ্যালুটো আমি ইয়াত পুট কৰি দিব লাগে So k by r square thakile dq ৰ কাৰণে আহিব q dl by
2 by r. So এইটোকে যদি আমি এই k এর ভ্যালু 1/4 pi epsilon not put কৰো তেতিয়া হলে এটো আহিব q dl by 8 pi square epsilon naught 8 pi square epsilon naught r cube r square r r cube. So এইটো হ'ব আনসার এই লজিকটো অকমান দেখা দিব লাগে so সকলে এটো কমপ্লিট কৰিবা আমি আজি বেলেগ এটা টপিকলৈ যাওঁ হোমৱৰ্ক বিলাক কেতিয়াবা দুই এটা অকমান টান হ'ব পাৰে তো এই কাৰণে দিয়া হয় যে তোমালোকে এটলিষ্ট কিতাপ দুখনমান মেলা কিতাপখন মেলি চোৱা বস্তু কেনেকৈ কৰিছে তেনে ধৰণৰ কোৱেশ্চনৰ ওপৰত আছে নেকি চোৱা সো অলপ ষ্টাডি কৰিবৰ কাৰণে হোমৱৰ্ক বিলাক দিয়া হয় সো চেষ্টা কৰি পেলাই কৰিব লাগে সো আমি যে নতুন টপিকলৈ যাওঁ তো কোৱা হ'ব ইলেক্ট্ৰিক ফ্লাক্স electric flux at a scalar quantity flux to ki bostu ami saw suppose amar eta area ta ase arbitrary area ta ase area tur majore kisu electric field lines enege par hoi gise electric field lines par hoi gise etia electric field lines electric field at e boli kolo ami electric field intensity to e field lines bela kenake par hoi goise okay area tur majore homay ulai goise now flux of electric field flux to ami hoda electric field or flux law so flux of electric field through an arbitrary area delta a area to ami delta a boli kolo through an arbitrary area delta a remember flux or definition to moi koi aso likhibo laibo anore flux of electric field through an arbitrary area delta a is defined as delta phi flux or symbol phi so delta phi is equal to e dot delta a dot product etia e dot delta a mane ki e delta a e delta a cos of theta dot product or আমি জানো সো এটা একটা মন কৰিবা এই যে delta a এটো আসলে এই এরিয়া টোতে স্কেলার কোয়ান্টিটি হয় কিন্তু আমি ইয়াত ভেক্টর হিচাপে ইউজ কৰিছো ওকে ভেক্টর হিচাপে ইউজ কৰিছো সো ভেক্টর হিচাপে ইউজ কৰিলে তাক এটা ডাইৰেকশন দিব লাগিব এরিয়া ম্যাগনিটিউড তো তাৰ এরিয়াটো সমানই হল delta a হল তাৰ ডাইৰেকশন দিব লাগিব এরিয়া ভেক্টৰৰ ডাইৰেকশন হয় সদায় হি এরিয়াটোৰ হি সারফেসটোৰ পারপেন্ডিকুলাৰলি আমি যদি ইয়াত কনসিডার কৰো a2 হবো আমাৰ ডেল্টা a ভেক্টৰ ডাইৰেকশন তেতিয়া সেই ইলেক্ট্ৰিক ফিল্ড আৰু ডেল্টা a ৰ মাজৰ যেটো এংগল a এংগল টু থিটা ৰাইট সো ফ্লাক্সৰ appropriate proper definition হল a2 the flux of an electric field e through an arbitrary area delta a is defined as delta phi is equal to e dot delta a diagram to লগত থাকিব লাগে So I already kolo the area at a scalar quantity ami at vector is use korisu so direction kun phale hobo ente area vector direction perpendicular to the surface jeto surface or area er kotha ami consider korisu he surface to perpendicular tamane eto jodi surface hoy eto direction okay area vector direction er kotha aro ase moi kom baru etia moi flux loi jao eto eta arbitrary area delta a ami consider korilu এটো আমি এনেকেও লিখিব পাৰো যে d phi যদি হয় very elementary flux very small flux d phi যদি লিখো তেতিয়া হলে এটো আমি e dot da লিখিব লাগিব তেতিয়া আমি এটা elementary area কনসিডার কৰিব লাগিব very very small area e dot da কৰিব লাগিব এতিয়া যদি আমাক টোটাল ফ্লাক্স উলিয়াব দিয়ে টোটাল ফ্লাক্স আমি কি কৰিব লাগিব ইন্টিগ্ৰেশন অফ d phi কৰিব লাগিব is equal to integration of
ই ডট ডি এ এনেকুৱা আৰু যদি সাৰফেসটো এটা ক্লোজ সাৰফেস হয় ক্লোজ সাৰফেস মানে সাপোজ এটা ফুটবলটো চাৰিওফালে ক্লোজ কেনিফালে ওপেনিং নাই তেনেকুৱা আৰু কিন্তু এই সাৰফেস হাতৰ বুলি এই সাৰফেসনৰ কথা কৈছে এই সাৰফেস এটা ওপেন সাৰফেস পেপাৰৰ পেজ এটা হেটো এটা ওপেন সাৰফেস কিন্তু এটা কিউবটো ছখন ফেস গোটেইখন মিলাই ললে হেটো এটা ক্লোজ সাৰফেস হৈ যাব তেনেকুৱা কোনোফালে যদি ওপেনিং নাই ফুটা না থাকে সো এইবিলাকক আমি ক্লোজ সাৰফেস কম সো ফৰ ক্লোজ সাৰফেস For closed surface, total flux, আমি কেনেকৈ লিখিম এটুকেই লিখিম ইন্টিগ্ৰেশন অফ E dot dA হ'ব ইন্টিগ্ৰেশন অফ E dot dA হ'ব কিন্তু যেহেতু আমি ইন্টিগ্ৰেট কৰিছো ওভাৰ এ ক্লোজ সাৰফেস এই ক্লোজ সাৰফেসটো বুজাবৰ কাৰণে আমি এই ইন্টিগ্ৰেশনটো এটা সাৰ্কেল দি দিওঁ ইন্টিগ্ৰেশনৰ এই সাৰ্কেলটোৰ মিনিং যে উই আৰ ইন্টিগ্ৰেটিং ওভাৰ এ ক্লোজ সাৰফেস আৰু বিশেষ একো মিনিং নাই আৰু বিশেষ একো জটিল কথা নাই ইয়াত আমি ইন্টিগ্ৰেশনটো ওভাৰ এ ক্লোজ সাৰফেস কৰিছো কাৰণে সাৰ্কেলটো দিয়া হৈছে সাৰ্কেলটো হেতুই মিনিং বুজাব ওকে সো এটো হল আমাৰ ফ্লাক্সৰ ডেফিনিশন সো এজ ইউজুৱেল জিৰ ডট প্ৰডাক্ট স্কেলাৰ কোৱান্টিটি হয় গতি ইলেক্ট্ৰিক ফ্লাক্সও স্কেলাৰ কোৱান্টিটি হ'ব স্কেলাৰ কোৱান্টিটি হয় তাৰ পিছত ইউনিট কি আহিব নিউটন পাৰ কুলম আৰু মিটাৰ স্কয়াৰ সো নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম এটো হ'ব SI ইউনিট এটো হল ফ্লাক্স ইলেক্ট্ৰিক ফ্লাক্স ডেফিনিশন এতিয়া মই যাওঁ এই এৰিয়া ভেক্টৰৰ কথালে এৰিয়া ভেক্টৰৰ ডাইৰেকশনৰ কথাটো মই অলৰেডি কৈছো ইট ইজ পাৰপেন্ডিকুলাৰ টু দা সাৰফেস এতিয়া এটো যদি আমাৰ সাৰফেসটো হয় এই সাৰফেসটোৰ পাৰপেন্ডিকুলাৰ ডাইৰেকশন দুটা থাকিব পাৰে এটা A2 এটা A2 আমি কোনটো লম সো তাৰ কাৰণে এটা নিয়ম আছে আমি কি কৰিব লাগে প্ৰপাৰ নিয়মটো এনেকুৱা যে এৰিয়াটোৰ সাৰফেসটোৰ যেটো বাউন্ডাৰী আমাৰ থাকিব এই বাউন্ডাৰীটোত আমি এটা পজিটিভ সেন্স দি দিব লাগে পজিটিভ সেন্স মানে বাউন্ডাৰীটোত সপোজ আমি এনেকে ঘূৰিছো এনেকে যদি ঘূৰো এই ডাইৰেকশনটো আমাৰ পজিটিভ এই ডাইৰেকশনটো যদি পজিটিভ হ'ব তেতিয়া আমি কি কৰিব লাগিব সেই ডাইৰেকশনত আমি ৰাইট হ্যান্ড থাম্ব ৰোল ইউজ কৰিম ৰাইট হ্যান্ডৰ এই আঙুলিটা এনেকে কাৰ্ল কৰি দিব লাগিব তেতিয়া আমাৰ স্ট্ৰেচ থাম্বটো যে ডাইৰেকশন দিব সেইটো হ'ব এৰিয়া ভেক্টৰৰ ডাইৰেকশন আমি পজিটিভ সেন্সটো আমি এফালে লব পাৰো আমি ফ্ৰী আমি যদি পজিটিভ সেন্সটো এফালে লওঁ তেতিয়া হলে এনেকে কাৰ্ল কৰিব লাগিব তেতিয়া এৰিয়া ভেক্টৰ ডাইৰেকশন এটো হ'ব ইন জেনাৰেল আমি যেহেতু ইলেক্ট্ৰিক ফিল্ডও ইয়াত আমাৰ আছে গতিকে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন যিফালে আছে সেই ফালৰ যেটো এৰিয়া ভেক্টৰ মানে পাৰপেন্ডিকুলাৰ হেতু ডাইৰেকশনে আমি পজিটিভ লওঁ জেনাৰেলি এটো হল ওপেন সাৰফেসৰ কাৰণে সাৰফেসটো যে ওপেন হৈ থাকিব ক্লোজ সাৰফেস নহয় এটা ওপেন সাৰফেস কিন্তু যেতিয়া ক্লোজ সাৰফেস হ'ব ক্লোজ সাৰফেস বুলে এনেকুৱা এটা আমাৰ কিউব এটা আছে এই কিউবটোৰ ক্ষেত্ৰত আমাৰ 6টা ফেস থাকিব নহয় এই 6টা ফেসৰ ক্ষেত্ৰত এই যেটো ফেস এফালৰ যেটো ফেস এই ফেসটোৰ কাৰণে সদায় হি আউটওয়াৰ্ড ডাইৰেকশনৰ আমি এৰিয়া ডাইৰেকশন পাৰপেন্ডিকুলাৰ টু ল'ব লাগিব এৰিয়া ভেক্টৰৰ ডাইৰেকশন হ'ব সদায় আউটওয়াৰ্ড ইনওয়াৰ্ড নহয় কিউবটোৰ ভিতৰলৈ সোমোৱাটো নহয় তাৰমানে এখন ফেস নহয় এই ফেসখনৰ এটো হল আউটওয়াৰ্ড এনেকৈ গ'লে আমি কিউবটোৰ ভিতৰলৈ যাম নহয় আউটওয়াৰ্ড ডাইৰেকশন Similarly, এইখন ফেসৰ কাৰণে এনেকে আউটওয়াৰ্ড এইখনৰ কাৰণে এনেকে আউটওয়াৰ্ড এইখনৰ কাৰণে এনেকে আউটওয়াৰ্ড এইখনৰ কাৰণে এনেকে আউটওয়াৰ্ড হিফালৰ কাৰণে এনেকে আউটওয়াৰ্ড so for a part of a closed surface direction of the area vector is outward normal direction outward normal perpendicular আৰু ওপেন সাৰফেসৰ কাৰণে আমি যিকোনো এফালে ল'ব পাৰো কিন্তু ইন জেনাৰেল যিফালে ইলেক্ট্ৰিক ফিল্ড থাকে সেই ফালৰ পাৰপেন্ডিকুলাৰটো আমি কনসিডাৰ কৰো সেই ফালৰ নৰমালটো আমি কনসিডাৰ কৰো অলৰাইট আদাৰৱাইজ আমি পজিটিভ সেন্স এটা দিব লাগিব সেই সেন্সটো আমি যেতিয়া ইন্টিগ্ৰেট কৰোতে তেতিয়া আমি সেই সেন্সটো মেইনটেইন কৰিব লাগিব আমি এইটো সেন্স দিলো এফালে যদি ইলেক্ট্ৰিক ফিল্ড আছে ইলেক্ট্ৰিক ফিল্ডটো পজিটিভ হ'ব যদি ইলেক্ট্ৰিক ফিল্ডটো এফালে আছে তেতিয়া নেগেটিভ হৈ যাব তেনেকুৱা আমি কিন্তু আমি সেই সেন্সৰে না যাও ইলেক্ট্ৰিক ফিল্ড যিফালে থাকে সেইফালে আমি পজিটিভ সেইফালে আমি এৰিয়া ভেক্টৰটো লওঁ অপোজিট ডাইৰেকশনত লওঁ সো এটো হল ইলেক্ট্ৰিক ফ্লাক্সৰ কথা নাও এটো হল ম্যাথমেটিক্যাল ডেফিনিশন ইলেক্ট্ৰিক ফ্লাক্সটো আমি সদায় ম্যাথমেটিক্যালি এনেকৈ ডিফাইন কৰিব লাগে আমি ল্যাঙ্গুৱেজত প্ৰপাৰ ডেফিনিশনটো দিব নোৱাৰো কাৰণ কিন্তু আমি যদি ইমাজিন কৰিম ইলেক্ট্ৰিক ফ্লাক্সটো কি বস্তু আমি কেনেকৈ ইমাজিন কৰিবলৈ ইজি আমি জানো যে কোনোবাতে এৰিয়াৰ মাজৰে যিমান ইলেক্ট্ৰিক ফিল্ড লাইনছ পাৰ হৈ যাব যে দ্যাট নাম্বাৰ অফ ফিল্ড লাইনছ ইজ প্ৰপৰ্চনেল টু দা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হয় ইকুৱেল টু নহয় নাম্বাৰটো কেতিয়াও ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ইকুৱেল হ'ব নোৱাৰে
নাম্বাৰ অফ ফিল্ড লাইন্স বেছি মানে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বেছি নাম্বাৰ অফ ফিল্ড লাইন্স কম মানে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কম গতিকে আমি ক'ব পাৰোঁ নাম্বাৰ অফ ফিল্ড লাইন্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য ইলেক্ট্ৰিক ফিল্ড আকৌ আমি জানো ফ্লাক্স ইজ প্ৰপৰ্চনেল টু দ্য ইলেক্ট্ৰিক ফিল্ড সো দুটাৰ পৰা আমি কি ক'ব পাৰোঁ আলটিমেটলি যে ফ্লাক্স আৰু এই নাম্বাৰ অফ ফিল্ড লাইন্সটো আমি ফ্লাক্স ইজ প্ৰপৰ্চনেল টু নাম্বাৰ অফ ফিল্ড লাইন্স আমি এনেকৈ ক'ব পাৰোঁ এতিয়া এই ইয়াৰ পৰা বস্তুটো আমি ইমাজিন কৰিব পাৰোঁ কিন্তু নাম্বাৰ অফ ফিল্ড লাইন্স কৰি নহ'ব কাৰণ আমাৰ ডট প্ৰডাক্ট এটা আছে সো এই যে আমি ই cos θ যদি কনসিডাৰ কৰোঁ একেলগে ই cos θ ইনটু ডেল্টা এ কনসিডাৰ কৰোঁ ই cos θ কৰিলে এই ইৰ এইটো কম্পোনেন্ট আহি যাব বা ডেল্টা এ cos θ যদি আমি কনসিডাৰ কৰোঁ ডেল্টা এ cos θ কম্পোনেন্ট এইটো কম্পোনেন্ট আহি যাব সো দুইটা একে ডাইৰেকশনত আহি যায় সো সেইকাৰণে আমি কি কৰোঁ যে ডেল্টা এটো পাৰপেন্ডিকুলাৰলি থাকে খালি ইলেক্ট্ৰিক ফিল্ডৰ তাৰ পাৰপেন্ডিকুলাৰ কম্পোনেন্ট আমি কনসিডাৰ কৰোঁ সেই পাৰপেন্ডিকুলাৰ কম্পোনেন্ট কনসিডাৰ কৰাৰ কাৰণে আমি কি ক'ব পাৰোঁ যে what is electric flux it is the number of field lines crossing the area normally perpendicularly number of field lines crossing the area normally so area to perpendicularly kiman field lines par hoi goise number of field lines so he field lines to ami qualitatively the electric flux boli kobo paro exact measurement noy he karone ami a definition to flux for ami dibo na lage flux or a definition to le exact no hobo flux or definition ami khoday mathematically enake dibo lagibo কিন্তু ইমাজিন কৰিবলৈ সুবিধা হ'ব কি ফ্লাক্স এট কিমান নাম্বাৰ অফ ফিল্ড লাইন্স নৰমালি পাৰ হৈ গৈছে এৰিয়াটোৰ মাজৰে হেতু হ'ব আমাৰ ইলেক্ট্ৰিক ফ্লাক্স অলৰাইট এতিয়া ফ্লাক্স পঢ়িলো ফ্লাক্সৰ কোৱেশ্চন আহিব বাৰু কোৱেশ্চন আমি কৰিম এতিয়া আহিলে এটা ল ইলেক্ট্ৰষ্টেটিক্সৰ এটা বেসিক ল হি ফ্লাক্সৰ ৰিলেটেড হি লটো আমি পঢ়িব লাগে law to whole Gauss law নামৰ এটা law আছে ফ্লাক্সৰ ৰিলেটেড lawটো পঢ়িব লাগে lawটোৰ ষ্টেটমেণ্টটো মই কৈ দিম তোমালোকে লিখি ল'বা so it states that the total flux of the net electric field through a closed surface is equal to 1 by epsilon naught times the total charge enclosed by the surface. Mako koisu the total flux of the net electric field through a closed surface is equal to 1 by epsilon naught times the total charge enclosed by the surface. So mathematically আমি কেনেকৈ লিখিব পাৰোঁ anyway suppose আমাৰ এটা closed surface remember Gauss law is applicable for a closed surface only Gauss law আমি সদায় এটা closed surface এটা ডিফাইন কৰোঁ surface টো বোলে ক'বাত বোলে opening এটা আছে এটো closed surface নহয় ইয়াৰ কাৰণে আমি Gauss law এপ্লাই কৰিব নোৱাৰোঁ Gauss law আমি সদায় closed surface এতে এপ্লাই কৰিব পাৰোঁ মানে Gauss law is valid for closed surface only Alright, in a closed surface এটা আছে এই সারফেসটোৰ ভিতৰত সাপোজ আমাৰ চাৰ্জ কেইটামান আছে q1 q2 q3 এনেকুৱা বাহিৰতো কেইটামান আছে q4 q5 এনেকুৱা এতিয়া এই চাৰ্জ বিলাকৰ কাৰণে কি হ'ব ইয়াতে ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব এই ইলেক্ট্ৰিক ফিল্ডৰ কিছু ফ্লাক্স এই ক্লোজ সারফেসটোৰ মাজেৰে পাৰ হৈ যাব এতিয়া এই ক্লোজ সারফেসটোৰ মাজেৰে পাৰ হৈ যোৱা হোমোৱা বা ওলোৱা যে ন পাৰ হৈ যোৱা যেটো টোটাল ফ্লাক্স that flux আমি কেনেকৈ লিখিম টোটাল ফ্লাক্স phi through a closed surface that flux is equal to total charge enclosed by the surface divided by epsilon naught মানে 1 by epsilon naught times the total charge enclosed by the surface তাৰ মানে কি এই সারফেসটোৰ মাজেৰে পাৰ হৈ যোৱা টোটাল ফ্লাক্সটো ফ্লাক্সৰ কাৰণে অনলি ভিতৰৰ চাৰ্জ বিলাকে ৰেসপন্সিবল বাহিৰৰ চাৰ্জ বিলাকৰ কাৰণে ফ্লাক্সটো নাহে মানে হি টোটাল ফ্লাক্সত বাহিৰৰ চাৰ্জ বিলাকে কন্ট্ৰিবিউট কৰিব নোৱাৰে কিন্তু আমি ফ্লাক্সটো যেটো ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কনসিডাৰ কৰি আছো ফ্লাক্স ইজ ফ্লাক্স অফ দ্য ইলেক্ট্ৰিক ফিল্ড হে ফিল্ডটো কিন্তু ভিতৰ বাহিৰৰ গোটেই চাৰ্জ বিলাকে ক্ৰিয়েট কৰিব field will be contributed by all the charges inside and outside but the flux through the closed surface will be contributed only by the inside charges not by the outside charges তাৰ মানে ইয়াত যেটো আমাৰ q enclosed আহিব এই q enclosed to হ'ব q
Q enclosed to Q1 plus Q2 plus Q3 only. Q4 or Q5 ইয়াত নাহে। So সারফেসটোৰ ভিতৰত থকা টোটাল চার্জ ইয়াত যদি কোনোবা এটা চার্জ বলে নেগেটিভ আছে Q2 টো বলে মাইনাস, সো এটো মাইনাস হ'ব, আমি চার্জটো মাইনাস কোড কৰিব লাগিব, তেনেকৈ আমি টোটাল চার্জটো ওলাম। অলৰাইট, এটো হল গছ ল। এতিয়া টোটাল ফ্লাক্স থ্ৰু এ ক্লোজ সারফেসটো আমি এনেকৈ লিখো নহয় বাই ডেফিনিশন যে E ডট DA, জাস্ট অলপ আগতে মই ফ্লাক্সৰ ডেফিনিশনত কৈছিলোঁ, ক্লোজ সারফেস হলে আমি সার্কুল এটা দিওঁ ইন্টিগ্ৰেশনত, টোটাল ফ্লাক্স যেহেতু আমি নেট ফ্লাক্স উলিয়াই আছো, আমি কি কৰিব লাগিব, এটা এলিমেন্টারি এরিয়া কৰবাত ল'ব লাগিব DA, তাৰ কাৰণে ফ্লাক্স উলিয়ালো E ডট DA, তাক আমি ইন্টিগ্ৰেট কৰিলে টোটাল ফ্লাক্স টু দ্য হোল সারফেস পাম। সো এখানে ইন্টিগ্রেশন অফ E ডট DA, খালি সার্কুলটো দিয়া আছে যে ক্লোজ সারফেস কাৰণে ইজ ইকুৱেল টু Q enclosed by epsilon naught। এইটো হল আমাৰ গছ ল। গছ লৰ স্টেটমেন্টত প্ৰতিটো ওয়াৰ্ডৰ মিনিং আছে, যে টোটাল ফ্লাক্স কৈছো আমি যিকোনো এটা চাৰ্জৰ কাৰণে ফ্লাক্স উলিয়া নাই, গোটেই সারফেসটোৰ মাজৰে কিমান টোটাল ইলেক্ট্ৰিক ফ্লাক্স পাৰ হৈ গৈছে সেই টোটাল ফ্লাক্স উলিয়াইছো অফ দ্য নেট ইলেক্ট্ৰিক ফিল্ড। নেট ইলেক্ট্ৰিক ফিল্ড মানে গোটেই চাৰ্জবিলাকে ভিতৰ বাহিৰৰ গোটেই চাৰ্জবিলাকে যিটো ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিছে সেই ফিল্ডটোৰ ফ্লাক্স আমি উলিয়াই আছো, সেইকাৰণে নেট ইলেক্ট্ৰিক ফিল্ড বুলি কোৱা হৈছে। is equal to 1 by epsilon to the total charge enclosed by the surface। So surface tour ভিতৰত surface to abori থকা যিমান কিটা চাৰ্জ সেই তাৰ total charge to into 1 by epsilon naught হ'ব। সো এতিয়া কথাটো হল গছ লটো আমি পঢ়িলো, গছ লটো কি হয়, আমি কি কৰিব পাৰো যে গছ ল it is a very কি বুলি কম efficient tool to find electric field intensity in some symmetrical cases। আমাৰ যেতিয়া কিছুমান symmetry থাকিব system of charge যেতিয়া symmetry থাকিব, symmetry আমি দুই তিন ধৰণৰ পাম, ডিসকাস কৰিম বাৰু। সেইবিলাক কেছত কি হয়, আমি যদি ডেফিনিশনৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনিশনৰ পৰা বা কুলম্বছ লৰ পৰা যেতিয়া আমি ফিল্ডটো উলিয়াবলৈ যাম, বহুত লম্বা ক্যালকুলেশন আমি কৰিব লগা হয়, ইন্টিগ্ৰেশন বহুত দীঘল কৰিব লগা হয়, ম্যাথমেটিক্সটো বেছি হৈ যায়। কিন্তু symmetry থকা লগে লগে আমি যদি এই গছ ল ইউজ কৰোঁ, খুব ইজিলি আমি সেই সিস্টেমত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটো ক্যালকুলেট কৰিব পাৰোঁ, ইজিলি উলিয়াই দিব পাৰোঁ। এক্সাম্পল আমি কনসিডাৰ কৰিম বাৰু লম। সো সেইকাৰণে কোৱা হৈছে যে গছ ল ইজ ভেৰি এফিচিয়েণ্ট টুল টু ফাইণ্ড ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ইন সাম সিমেট্ৰিকেল কেसेस। অলৰাইট, এতিয়া গছ লৰ ক্ষেত্ৰত কেতিয়াবা সৰু সৰু কুৱেশ্যন সোধে বা জানিব লাগে কথাবিলাক, যে ক্লোজ সারফেস এটাৰ মই অলৰেডি কৈছো যে গছ ল ক্লোজ সারফেসৰ কাৰণেহে এপ্লিকেবল, ওপেন সারফেসৰ কাৰণে নহয়। ক্লোজ সারফেস এটাৰ মাজৰে যোৱা টোটাল ফ্লাক্সটো কি ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে, অনলি অন দ্য টোটাল চাৰ্জ ইনসাইড। ইয়াত কিন্তু সারফেসটো কেনেকুৱা হ'ব লাগে, সারফেসটোৰ শেপ কি, সারফেসটোৰ সাইজ কি, সেইবিলাক ফ্যাক্টৰৰ কথা ইয়াত কোৱাই নাই লটোত, গতিকে সেইবিলাক ফ্যাক্টৰৰ ওপৰত ডিপেন্ড নকৰে। সারফেসটো বোলে এইটোৱে আছে, চাৰ্জ কিটা বোলে এইটোৱে আছে, আমি যদি আমি সারফেসটো এনেকুৱাকৈ লৈ লওঁ বোলে আমাৰ সারফেসটো এইটো হৈ গ'ল, ফ্লাক্সটো চেঞ্জ হ'ব নেকি? নহয়। সারফেসটো যদি আমি বেলেগ এটা লওঁ কিন্তু ভিতৰৰ চাৰ্জবিলাক একেই আছে, তেতিয়াহ'লে কিবা চেঞ্জ হ'ব নেকি? নহয়। সো সারফেসৰ শেপ আৰু সাইজৰ ওপৰত ডিপেন্ড নকৰে টোটাল ফ্লাক্স থ্ৰু এ ক্লোজ সারফেস। তাৰপিছত কি যে ভিতৰত চাৰ্জবিলাকৰ পজিশনৰ ওপৰত ডিপেন্ড কৰিব নেকি? এই চাৰ্জটো এখিনিত আছে, তাৰ পৰা আমি এখিনিলৈ লৈ আহিলো, চাৰ্জ স্পেচটো এইটো ল'লো, এখিনিলৈ লৈ আহিলো Q1 টো, কিবা চেঞ্জ হ'ব নেকি? নহয়। টোটাল চাৰ্জটো একেই থাকিব ভিতৰত, গতিকে চেঞ্জ নহয়। কিন্তু হয় যদি বোলে চাৰ্জটো ইয়াৰ পৰা যদি আমি কমপ্লিট বাহিৰলৈ লৈ যাওঁ, তেতিয়াহ'লে ভিতৰৰ টোটাল চাৰ্জটো চেঞ্জ হ'ব, তেতিয়া চেঞ্জ হ'ব, তেনেকুৱা। সো আমি কি গম পালো যে টোটাল ফ্লাক্স থ্ৰু এ ক্লোজ সারফেসটো কি ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে, অনলি অন দ্য ইনসাইড চাৰ্জেছ, ভিতৰত থকা চাৰ্জৰ ওপৰতে। সারফেসটোৰ শেপ কি, সারফেসটোৰ সাইজ কি, তাৰপিছত ভিতৰতনো চাৰ্জবিলাক ক'ত ক'ত আছে সেই পজিশনৰ ওপৰত, এইবিলাকৰ ওপৰত ডিপেন্ড নকৰে। সো এইখিনি কথা আমি জানিব লাগে। ওকে, এইখিনিতে এটা কুৱেশ্যন মই তোমালোকক দি দিওঁ। টেক্সট বুকত গছলৰ ওপৰত কুৱেশ্যন আছে, মই চাম, চাই পেলাই কোনকেইটা কুৱেশ্যন তোমালোকে কৰিব পৰা, কুৱেশ্যনকেইটা মই মাৰ্ক কৰি দিম, তোমালোকে কৰিবা টেক্সট বুকৰ কুৱেশ্যনকেইটা। এতিয়া মই মোৰ ফালৰ পৰা বেলেগ এটা কুৱেশ্যন দিওঁ, এনেকুৱা হ'ব। এই
charge q is placed inside a spherical is placed at the center. At the center. A charge q is placed at the center of a spherical surface. How will the flux through the surface change if how will the total flux through the surface change if number 1 radius of the surface is doubled. Number 2 sphere is replaced by a cube of equal volume. Sphere is replaced by a cube of equal volume. Charge to আছে centered. Number 3 sphere is replaced by a cube of larger volume. Number 4 the charge is displaced inside the sphere. তাৰমানে এইটো যদি আমাৰ স্ফিয়াৰটো আসলে সেন্টাৰত আসলে চাৰ্জটো সেন্টাৰৰ পৰা আমি এখিনলে লৈ গলো সাপোজ ডিসপ্লেস কৰি ভিতৰতে আছে ডিসপ্লেস কৰি দিলো Number 5 another charge q is placed outside the sphere. Another charge yet q charge asile beleg eta charge q ami yat di dilo. Next another charge minus q is placed outside the sphere. Number 6 Number 7 another charge minus q is placed inside the sphere. Number 8 another charge q is placed inside the sphere. So I get a whole question. Ki hobo? How will the flux change? Flux to baribo ne komibo ne zero hobo ki hobo ekhini kotha tomalage kobo lage. Okay. So etu question tomalokor homework thakile etu koriba. Baki Goslor application আছে আৰু question আছে application লৈ যোৱাৰ আগতে আমি দুই চাৰিটা question কৰিব লাগিব question মই টেক্সট বুকৰ question তোমালোক দেখাম তোমালোকে কৰিবা দুই এটা question পাৰিলে মই চাও কৰি দিম হ'ব আজিলৈ ইমানে আৰু বেছি নকৰো চলি থাকিব আমাৰ